আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অতি অভিলাষী আৰু সংস্কাৰমূলক আঁচনি প্ৰৱৰ্তন কৰিছে, আছে নিযুত মাইনা। আমাৰ যিসকল ছাত্ৰীসকলক আমি কৃতাৰ্থত দেখা পাওঁ যে আধাতে তেওঁলোকে শিক্ষা সামৰিব লগা হয় একমাত্ৰ আৰ্থিক দৈন্যতাৰ কাৰণে। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে ড্ৰপ আউট নহয়, যাতে মাজতে যাতে তেওঁলোকে শিক্ষা সামৰিব নোৱাৰে, যাৰ কাৰণে কি শিক্ষা সামৰাৰ লগে লগে ঘৰখনৰ সকলোৱে মিলি পেলাই বিয়াৰ গুৰুত্ব দিয়ে, বিয়া পাতিবৰ কাৰণে চেষ্টা কৰে। আৰু সেই যিটো সমস্যা হয়, এই আৰ্থিক সমস্যাটো নিৰাময় কৰিবৰ কাৰণে তেখেতে বাল্য বিবাহৰ বিৰুদ্ধে যি এটা অভিযান আৰম্ভ কৰিছে, এই অভিযানটোৰ আঁৰত এই ধৰণে এই যিটো নিযুত মইনা আঁচনি, এই আঁচনিটোৱে এটা সংস্কাৰমূলক দৃষ্টিভংগী যাতে ছাত্ৰীসকলৰ মনতো পোষা মেলে আৰু আমাৰ অভিভাৱকসকলে যাতে সজাগ হয় আৰু আৰ্থিক দৈন্যতা যাতে মূল কাৰক নহয়, এইবাবেই এই আঁচনিটো সঁচাকৈয়ে অসম চৰকাৰৰ যিমানবোৰ আঁচনি আছে এই সকলোবোৰ আঁচনিৰ মাজতে এটা শ্ৰেষ্ঠ আঁচনি হিচাপে পৰিগণিত হৈছে। আজি নিযুত মইনা আঁচনিৰ ফৰ্মখন পাই অতিকৈ সুখী হৈছোঁ। ইয়াৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু চিপাঝাৰ সমষ্টি বিধায়ক মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলোঁ। কি ক'ব আপুনি? সাংবাদিক বন্ধুসকল, আজি যিহেতু আমাৰ বাঁহগৰা গণেশগুৰি জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱে আহি অসম চৰকাৰৰ যিখন নিযুত মইনা আঁচনি আজিৰ পৰা আৰম্ভ কৰিছে, যোৱাকালিৰ পৰা আজি আমাৰ বিদ্যালয়ত আহি তেখেতে যি ধৰণৰ বক্তব্য ৰাখি আমাৰ ল'ৰা ছোৱালীখিনিক উৎসাহিত কৰিলে, লগতে আমাৰ মইনাসকলক এই ক্ষেত্ৰত যাতে আগলৈ পঢ়িবলৈ আগবাঢ়ি যায় তাৰ বাবে উদগনিমূলক বক্তৃতা প্ৰদানেৰে তেখেতে ভাষণত সকলো কথা সকলো দিশা সামৰি গোটেইখিনি কথা উল্লেখ কৰিছে। লগতে এই নিযুত মইনা আঁচনিৰ জৰিয়তে যিটো অসম চৰকাৰে অৰ্থাৎ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এটা মনোভাৱ লৈ আগবাঢ়ি আহিছে, তাত মই নথৈ আনন্দিত হৈছোঁ। এইকাৰণে যাতে আমাৰ যিবিলাক দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে, লগতে ছাত্ৰী আছে, সেইবিলাকে আধাতে শিক্ষা ব্যৱস্থা সামৰি বিবাহ উপযুক্ত সময়ত বিয়া নোহোৱাৰ কাৰণে গুচি যায় বা নপঢ়ে, সেই ক্ষেত্ৰত এই আঁচনিৰ জৰিয়তে সেইসকল ছাত্ৰীয়ে যাতে ভৱিষ্যতে একোজন নাগৰিক হৈ, ভাৰতবৰ্ষৰ নাগৰিক হৈ নিজক সংস্থাপন কৰি আগুৱাই লৈ যাব পাৰে জীৱনটো। আৰু বাল্য বিবাহ বন্ধ হোৱাৰ ইয়াৰ লক্ষণ এটা আমি দেখিছোঁ। সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক মই এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই ধৰণৰ আঁচনিয়ে যাতে ভৱিষ্যতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ দেশৰ বা আমাৰ অসমৰ সকলোকে উন্নতি সাধনত আগবঢ়াই লৈ যায়, তাৰ মই কামনা কৰিছোঁ।